বোকাখাটত সদৌ অসম কেঁচা সোণ প্ৰতিষ্ঠানৰ অধিৱেশন সম্পন্ন। অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিত সোণৰ গুৰুত্ব অপৰিসীম। কিন্তু সোণৰ আকাশলংঘী মূল্যই সোণ প্ৰয়াসী আলংকাৰিক অসমীয়া সমাজখনক বঞ্চিত কৰিছে। বৰ্তমান এই চাহিদা পূৰাবলৈ এক বিশেষ যুঁজত ব্ৰতী হৈছে একাংশ অসমীয়া। যুঁজত নামিছে প্ৰায় ৮,০০০ অসমীয়া যুৱক যুৱতী বোৱাৰী। এইসকলৰ সকলো অসমীয়া। শদিয়া, ধুবুৰী, উত্তৰ অসম, দক্ষিণ অসমৰ সীমা চেৰাই কেঁচা সোণৰ এই যুঁজে ইতিমধ্যে দেশো জয় কৰিছে। এই যুঁজৰ নেতৃত্বত আছে এগৰাকী স্বাভিমানী অসমীয়া ৰবীন কোঁৱৰ। এই যোদ্ধাসকলৰ সংগঠন সদৌ অসম কেঁচা সোণ প্ৰতিষ্ঠানৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন আজি সম্পন্ন হৈছে বোকাখাটৰ তেজগো ৰিজৰ্টত। সমবেত হৈছে ৰাজ্যখনৰ ২ শতাধিক কেঁচা সোণৰ ৰণুৱা। ১৯ জুলাইত আৰম্ভ হৈ দেওবাৰে অন্ত পৰা মুকলি অধিৱেশনত ৰবীন কোঁৱৰে কেঁচা সোণ ব্যৱসায়ৰ সৈতে জড়িত অসমীয়া যুৱক যুৱতীসকলৰ কৰ্মৰ খতিয়ান লয়। নিজৰ ব্যৱসায়িক উত্তৰণৰ কথা উল্লেখ কৰি প্ৰতিগৰাকী শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে কেঁচা সোণৰ ব্যৱসায়ে তেওঁলোকৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন অনাৰ কথা উল্লেখ কৰে। ইপ্সিতা দত্তই উপস্থাপন কৰা অনুষ্ঠানত তিতাবৰ শিৱসাগৰ শাখা পৰিচালক বিনয় হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰে। শাখা পৰিচালকসকলৰ লগতে অন্যান্য অংশীদাৰৰ শিশু পুত্ৰ কন্যাই পৰিৱেশন কৰে নান্দনিক নৃত্য গীতৰ অনুষ্ঠান। যোৱা ২টা দিনত এই শিশুসকলৰ মাজত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা বোকাখাট মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই প্ৰকৃত অসমীয়াগিৰিৰে অসমৰ জাতীয় জীৱনক উজ্জীৱিত কৰা কেঁচা সোণৰ ব্যৱসায়ৰ সৈতে জড়িতসকলক উৎসাহিত কৰি বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে চৰকাৰী বেংক বিষয়াৰ চাকৰি এৰি কেঁচা সোণৰ ব্যৱসায়ৰ জগতখনত সোমাই নিজৰ লগতে অসমীয়া যুৱক যুৱতীক সংস্থাপন দিবলৈ দেখা সপোন সাৰ্থক হৈছে বুলি উল্লেখ কৰি কেঁচা সোণৰ মুখ্য পৰিচালক ৰবীন কোঁৱৰে কয় যে ইয়াৰ বাবে ব্যৱসায়িক মনোভাৱ থাকিব লাগিব। ব্যৱসায়তহে ধন বুলি উল্লেখ কৰি তেখেতে কয়, বিশ্বৰ যিসকল লোকৰ নাম ধনী মানুহৰ তালিকাত অন্তৰ্ভুক্ত হৈছে সেইসকলৰ মাজত এজনো চাকৰিয়াল নাই। বুবুল দত্তৰ ৰিপৰ্ট, KNN বোকাখাট লাইভ। লখিমপুৰ শাখাৰ শাখা পৰিচালিকা টিংকুমণি শইকীয়া বাইদেৱে ৰঞ্জিত ছাৰ আৰু ছাৰৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনাব বিচাৰিছে। মই আপোনালোকক এটা হাত চাপৰি সম্ভাষণ কৰিছোঁ। আজিৰ দিনটো শুভ দিন হিচাপে আমি আশা কৰি এগছি বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰিব বিচাৰিছো। গতিকে আমি এই বন্তি গছি প্ৰজ্বলন কৰিবৰ বাবে শ্ৰদ্ধাৰ ৰবীন কোঁৱৰদেৱক অনুৰোধ জনাইছো। তেখেত হৈছে সঞ্চালক কেঁচা সোণৰ। তেখেতক সহযোগ কৰিব শ্ৰীযুত ৰঞ্জিত নাথ, শাখা পৰিচালক গোলাঘাট। আমি আজিৰ অনুষ্ঠান ভাগ খুব ভালভাৱে জানো। এই ব্যৱসায়টো আগবঢ়াই লৈ যাওঁতে আপোনালোকে ইমানখিনি কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে, সেইটো মোতকৈ চাগে ভালকৈ কোনেও গম নাপাব। আপোনালোকে বহুত কষ্ট স্বীকাৰ কৰিছে, এখন ঘৰ চম্ভালি আছে, এটা পৰিয়াল চম্ভালি আছে, তাৰ লগতে আপোনালোকৰ ব্যৱসায় এটা চম্ভালি আছে। আমি যিসকলে পুৰুষ আছো সেইসকলে মাত্ৰ ৯টা বজাত ঘৰৰ পৰা ওলাই গৈ ৪টা বা ৫টা বজাত আমি অফিচৰ পৰা আহি বা আমাৰ নিজৰ কক্ষৰ পৰা আহি হয়তো আমি ঘৰত সোমাওঁ। কিন্তু আপোনালোক এনেকুৱা এগৰাকী মহিলা, এনেকুৱা এগৰাকী যোদ্ধা, এনেকুৱা এগৰাকী আপোনালোকৰ কৰ্মময় মহিলা, যিগৰাকীয়ে নিজৰ পৰিয়ালৰ লগতে নিজৰ সুখ শান্তিৰ লগতে নিজৰ ঘৰখনৰ লগতে আপোনালোক প্ৰত্যেকগৰাকী এগৰাকী ব্যৱসায়ী। আপোনালোক এনেকুৱা এগৰাকী মহিলা, যিগৰাকী মহিলাৰ বেকগ্ৰাউণ্ডত হিন্দু মহিলা হিচাপে আপোনালোকক ঘৰৰ পৰা ব্যৱসায় কৰাটো কেতিয়াও চাগে চাপোৰ্ট কৰা নাছিলে, হয়তো নাই কৰা, হয়তো আপোনাৰ নকৰিব। তথাপি আপোনালোকে সেই সাহস দেখুৱাইছে, যি সাহসে হয়তো আপোনালোকৰ পৰিয়ালৰ মাজত অকণমান বেলেগ ধৰণৰ এটা বাতাবৰণ সৃষ্টি কৰিছে। আমাক সেই বাতাবৰণখিনি বহুত দৰকাৰ। পুৰুষ হিচাপে আমি যিমানখিনি কষ্ট স্বীকাৰ কৰিবলগীয়া হয়, মহিলা হিচাপে আপোনালোকে তাতকৈ বহুত ১০ গুণে বেছি স্বীকাৰ কৰিবলগীয়া হয়। মই ক'লে চাগে সেয়া কম হৈ যাব, মই আপোনালোকক ক'ব খোজা নাই। গতিকে মই কওঁ আপোনালোকক, যিসকল মহিলাই কেঁচা সোণৰ কৰ্ম কৰি
যিসকল মহিলাই কেঁচা সোণৰ ব্যৱসায় জড়িত হৈ যিসকল মহিলাই আপোনাৰ কেঁচা সোণৰ লগত জড়িত হৈ 10 গৰাকী মহিলা সংস্থাপিত হৈছে তেওঁলোক মোতকৈ আমাৰ মন্ত্ৰণাসকলতকৈ বহুত গুণী ওপৰত গতিকে আমাৰ সকলোকে এটা নিজৰ কাৰণে হাত চাপৰি মাৰিবৰ কাৰণে মই জড়িত ধন্যবাদ কেঁচা সোণ 2014 চনৰ 15 আগষ্টৰ দিন মই বেংকত চাকৰি কৰিছিলোঁ পঢ়া শুনা লাভ কৰিলোঁ মই লেভেল দি পেলাই মোৰ নামটো তলত লিখি থৈ দিওঁ নহ'লে গম নাপাব মই MSc MBA পাছ বুলি মই লেভেল হয় নহ'লে গম নাপাব ন এইটো গহনা ব্যৱসায় বুলি ভাবিব চাগে গতিকে সেইটো দেখিলে আপোনালোকে বাৰু চিনি পাই গৈছে বাকী যিসকলে আমাৰ অপজিশ্যন পাৰ্টি আছে তেওঁলোকে কমচে কম ডেজিগনেশ্যন দেখিলে অকণমান ভয় খাবলগীয়া কথা এটা আহি পৰে কিয় আহি পৰে যেতিয়া কেঁচা সোণৰ কথা মোৰ মনলৈ চিন্তা নাহিছিলে এখন দোকান আহিছিল দোকান এখন দিম কেঁচা সোণৰ গহনা অলপ আনিম আমুকৰ পৰা আনিম গুৱাহাটীৰ পৰা আনিম কেঁচা সোণৰ দোকান এখন আমি দিম হয় নে বাৰু আমাৰ তেনেকুৱা চিন্তা নাই